বংগকন্যা মৰ্মিতা মিত্ৰ বৰ্তমান অসমত এক প্ৰকাৰ দবদপাই আছে অনুষ্ঠান যথেষ্ট পাইছে মৰ্মিতা মিত্ৰই এতিয়া অসমৰ কণ্ঠশিল্পীসকলৰ বাবে মৰ্মিতা মিত্ৰ মূৰৰ কামনি হৈ পৰিছে নেকি অনুষ্ঠান যথেষ্ট পাইছে বংগকন্যা মৰ্মিতা মিত্ৰই আৰু মৰ্মিতা মিত্ৰক লৈ বিভিন্ন ধৰণৰ সামাজিক মাধ্যমত পোষ্টও আহে বিভিন্ন ধৰণে বিভিন্ন জনৰ নিজৰ নিজৰ মতামতবোৰ প্ৰকাশ কৰে যে বহুতে ক'ব বিচাৰে যে মৰ্মিতা মিত্ৰই যেতিয়া অসমলৈ আহিলে সংগীতানুষ্ঠান যে কৰি আছে এক প্ৰকাৰ অসমৰ যিসকল কণ্ঠশিল্পী আছে তেওঁলোকৰ বাবে মূৰৰ কামনি হৈ পৰিছে কাৰণ মৰ্মিতা মিত্ৰই তুলনামূলকভাৱে আন কণ্ঠশিল্পীতকৈ কম বাজেটত অনুষ্ঠান কৰি আছে প্ৰথম কথা মই প্ৰথম কথা ক'ব বিচাৰিম যে আমাৰ অসমখন বিৰাট চহকী আমাৰ সংস্কৃতি আমাৰ লোকসংগীত আমাৰ লোককৃষ্টি ভাষা সংস্কৃতি গতিকে আমাৰ সংস্কৃতিক যদি কোনোবা আকোৱালি লৈছে আমাৰ ভাষাক যদি কোনোবাই ভাল পাইছে আই উইল সে মোষ্ট ওয়েলকাম মই বিৰাট ভাল পাম মৰ্মিতাৰ সংগীতানুষ্ঠান চাইছে নে আপুনি মই চাইছো আৰু সাংঘাতিক ভাল পাৰফৰ্ম কৰে গতিকে তেখেতে যদি পাৰফৰ্ম কৰিছে ৰাইজে ভাল পাইছে আমাৰ আপত্তি থাকিবলগীয়া একো নাথাকে যোগ্য ভোগ্য বসুন্ধৰা গতিকে এই ক্ষেত্ৰত মই তেখেতক শুভেচ্ছা জনাইছো আৰু তেখেতে বহুত কষ্ট কৰিছে তেখেতৰ যি আমাৰ ভাষা ভাল পাইছে সংস্কৃতি ভাল পাইছে সেইটো আচলতে আমি ভালহে পাব লাগে তাত আপত্তি কৰিবলগীয়া একো নাথাকে আৰু দ্বিতীয় কথাটো হৈছে তেখেতৰ বুলিয়ে মই নকওঁ এটা ইন জেনেৰেল কথা এটা মই ক'ব বিচাৰিছোঁ মই আগতেও এইটো কথা কোনোবা এটা চেনেলত কৈছিলোঁ চাগে মই যোৱাবাৰ কেইবাটাও বেলেগ বেলেগ ভাষাত গীত গাইছিলোঁ মালায়ালম গাইছিলোঁ বেংগলী গাইছিলোঁ তাৰপিছত আৰু পাহৰিলোঁ কি গাইছিলোঁ কাৰ্বি ভাষাটো গাইছিলোঁ গতিকে মই ভাবোঁ এগৰাকী গায়িকা হিচাপে আমাৰ কিছুমান দায়িত্ব আছে আমি যেতিয়া গান এটা পাৰফৰ্ম কৰোঁ বা গাওঁ বা বাণীবদ্ধ কৰোঁ তেতিয়া আমাৰ দায়িত্বটো এইটো যে আমি যেতিয়া প্ৰেজেণ্ট কৰোঁ অডিয়েন্সৰ আগত সেইটো আমি ভাষাটো খুব শুদ্ধকৈ নিয়াৰিকৈ আমি শিকি ল'ব লাগিব বা আয়ত্ত কৰি আমি প্ৰেজেণ্ট কৰিব লাগে আৰু এই ক্ষেত্ৰত আচলতে সকলোৱে মন দিয়াটো উচিত আৰু সেইটো যদি কোনোবাই কৰি পেলাই আমাৰ সেয়া লাগিলে বেংগলৰ পৰাই আহক চাউথৰ পৰাই আহক মোষ্ট ওয়েলকাম আৰু আমি আচলতে এইটো আকোৱালি লোৱাটো উচিত অসমখন বিৰাট চহকী আমাৰ সংস্কৃতি আমাৰ লোকসংগীত আমাৰ লোককৃষ্টি ভাষা সংস্কৃতি গতিকে আমাৰ সংস্কৃতিক যদি কোনোবা আকোৱালি লৈছে আমাৰ ভাষাক যদি কোনোবাই ভাল পাইছে আই উইল সে মোষ্ট ওয়েলকাম মই বিৰাট ভাল পাম মৰ্মিতাৰ সংগীতানুষ্ঠান চাইছে নে আপুনি মই চাইছো আৰু সাংঘাতিক ভাল পাৰফৰ্ম কৰে গতিকে তেখেতে যদি পাৰফৰ্ম কৰিছে ৰাইজে ভাল পাইছে আমাৰ আপত্তি থাকিবলগীয়া একো নাথাকে যোগ্য ভোগ্য বসুন্ধৰা গতিকে এই ক্ষেত্ৰত মই তেখেতক শুভেচ্ছা জনাইছো আৰু তেখেতে বহুত কষ্ট কৰিছে তেখেতৰ যি আমাৰ ভাষা ভাল পাইছে সংস্কৃতি ভাল পাইছে সেইটো আচলতে আমি ভালহে পাব লাগে তাত আপত্তি কৰিবলগীয়া একো নাথাকে আৰু দ্বিতীয় কথাটো হৈছে তেখেতৰ বুলিয়ে মই নকওঁ এটা ইন জেনেৰেল কথা এটা মই ক'ব বিচাৰিছোঁ মই আগতেও এইটো কথা কোনোবা এটা চেনেলত কৈছিলোঁ চাগে মই যোৱাবাৰ কেইবাটাও বেলেগ বেলেগ ভাষাত গীত গাইছিলোঁ মালায়ালম গাইছিলোঁ বেংগলী গাইছিলোঁ তাৰপিছত আপুনি স্কুলত তেওঁক নামভৰ্তি কৰোৱালে বিদ্যালয়লৈ তেওঁ গৈছে বিদ্যালয়লৈ গৈছে তেওঁ পঢ়া শুনা কৰি আছে প্ৰতিটো পৰীক্ষাত তেওঁ উত্তীৰ্ণ হৈছে এটা সময়ত তেওঁ বিদ্যালয়খনৰ পৰা ওলাই গৈছে উভতি আহোঁতে এখন হাতত চাৰ্টিফিকেট বিদ্যালয়খনৰ এখন মানপত্ৰ তেওঁ পাইছে যে ইয়াৰ পৰা তেওঁ উত্তীৰ্ণ হৈছে বা এইটো বিভাগত উত্তীৰ্ণ হৈছে ঘৰখনত একেলগতে আপোনাৰ আৰু এগৰাকী সন্তান আছিল কিন্তু আপুনি সেই সন্তানক স্কুলত নাম লগাই দিয়া নাই বিদ্যালয়ত নাম লগাই দিয়া নাই এগৰাকীক দিছে এগৰাকীক দিয়া নাই এই নিদিয়াগৰাকীয়েও কিন্তু কি হ'ল দিয়াগৰাকীৰ পৰা কথাবোৰ শুনি থাকে শিকি থাকে প্ৰতিটো কামেই কৰিব পৰা হৈ গ'ল তেখেতে যেনেকৈ নেওতা মাতিছে আপোনাৰ কনিষ্ঠগৰাকীও পাৰে কিন্তু তেওঁ ঘৰতে থাকিল তেওঁক বিদ্যালয়ত আপুনি নামভৰ্তি কৰাই নিদিলে এগৰাকীয়ে কিন্তু বিদ্যালয়ৰ পৰা ওলাই গ'ল প্ৰমাণ পত্ৰ লৈ এই ঘৰত যে থাকিল সেইগৰাকীয়ে বহুত জানে বহুত শিকিলে কিন্তু তেওঁৰ ওচৰত মানপত্ৰখন থাকিবনে ক'ৰবাত যদি ধৰি লওক এটা অনুষ্ঠানত ক'ৰবাত এটা প্ৰতিষ্ঠানত তেওঁ যেতিয়া যোগদান কৰিবলগীয়া হ'ব তেওঁক এখন শিক্ষাৰ মানপত্ৰৰ প্ৰয়োজন হ'বনে যে এখন বিদ্যালয়ৰ পৰা ওলাইছিল নাম এখন প্ৰয়োজন হ'বনে এখন প্ৰয়োজন হ'ব যে মানপত্ৰ সেই শৰণটো তেনেকুৱা কথা আমি বহুত জানিছোঁ বহুত শিকিছোঁ বহুত কৰিছোঁ কিন্তু সেই ঈশ্বৰে দিয়া মানপত্ৰখন গ্ৰহণ কৰিব লাগিব অৰ্থাৎ ঈশ্বৰৰ সেইখন এখন বিদ্যালয় বুলি ভাবি ল'ব লাগিব এখন অনুষ্ঠান য'ত আমি শৰণ লৈ মানপত্ৰখন ল'ব লাগিব আমি নিজাকৈ কৰি থাকিলেও নহ'ব যে আমি কাৰোবাৰ ওচৰত শৰণ লৈ সেই মানপত্ৰখন ভগৱন্তৰ গ্ৰহণ কৰিব লাগিব আপোনাৰ শৰণ আপুনি ল'ব লাগিব আশ্ৰয় আপুনি ল'ব লাগিব সেইবাবে আচলতে শৰণৰ প্ৰয়োজনীয়তা আছে এতিয়া আমাৰ এনেকুৱা হয় সমাজত যে বিয়া পতাৰ পাছতহে ল'ৰাজনক শৰণ দিয়ে বিয়া পতাৰ পিছতহে নতুনকৈ বিবাহ পাশত আবদ্ধ হোৱাৰ পাছত দুয়োগৰাকীক শৰণ দিবৰ বাবে লৈ যায় কিন্তু
কম বয়সত তেওঁলোকক শৰণ দিয়াৰ কথাখিনি চিন্তা চৰ্চা নকৰে কিন্তু খুব শিশু অৱস্থাতে গুৰু সেৱা শৰণ এই কথাবোৰ যদি বুজোৱা হয় যে এনেকৈ আচলতে ঈশ্বৰ প্ৰাপ্তিৰ কথা হয় এনেকৈ আচলতে আমি যে মনুষ্য জন্ম লৈছো এই কথাখিনি উপলব্ধি কৰোৱা হয় আমি যে আমি যে মানৱ ধৰ্মহে পালন কৰিছো আমিবোৰে সেই মানৱ ধৰ্মটোৰ বিষয়ে বুজোৱাৰ আটাইতকৈ প্ৰথম খোজটোৱে শৰণ ঈশ্বৰৰ ওচৰত আহিলেই শৰণ অৰ্থাৎ আপুনি সমৰ্পণ কৰিছে আশ্ৰয় লৈছে গতিকে শিশু অৱস্থাৰ পৰাই আমি ভাবো যে প্ৰত্যেকগৰাকী পিতৃ মাতৃয়ে সেই শৰণৰ দিশটোৰ ওপৰত গুৰুত্ব ৰখা উচিত যেতিয়া শৰণ আৰম্ভ হ'ল আপুনি আহিল প্ৰথমে আহিল আপোনাৰ মনটোৱে আপোনাক টানি আনিল যে মই ঈশ্বৰৰ ওচৰত সঁপি দিব লাগিব সকলো মই ভগৱন্ত যে আছে বিশ্বাস কৰিছো মই ঈশ্বৰৰ ওচৰত শৰণ লৈছো যি কৰিম ঈশ্বৰৰ মতে কৰিম যি কৰিম মানুহৰ বাবে কৰিম ইয়াত ব্যক্তিগত স্বাৰ্থ নহয় আৰু অসৎ পথেৰে নাযাওঁ কাৰণ ভগৱন্তই সকলো দেখি আছে গতিকে ঈশ্বৰৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হৈ সৎকৰ্ম কৰিম বুলি আপুনি শৰণ লৈছে আৰম্ভ হ'ল আপোনাৰ মনৰ শৰণ আপুনি গ'ল তালৈ সেয়া আপোনাৰ শৰীৰৰ শৰণ আপুনি নোযোৱাকৈ ঘৰৰ পৰা শৰণ নহ'ব আপুনি গ'ল অনুষ্ঠানলৈ আপোনালোক আজি আহিছে যেনেকৈ সেয়া শৰীৰৰ শৰণ আৰু তাৰ পাছত আহিলে বাক্যৰ শৰণ অৰ্থাৎ আপুনি শুনিবও লাগিব এই শুনা সভাসদ সাধু জনস্থিৰ মনে লভিবা পৰম পদ শ্ৰৱণ কীৰ্তনে মনুষ্যৰ শ্ৰেষ্ঠ ধৰ্ম এহি মানে মাত্ৰ দেখিও বিচাৰি মহা ভাগৱত শাস্ত্ৰ কলিত নাহিকে গতি বিনে হৰি নাম জানিয়া লস্য ত্যাজি বোলা ৰাম ৰাম হৰি ৰাম 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 এই যে ভাগৱত শাস্ত্ৰৰ কথা আমি শুনি নতিয়া কথা শুনিলেহে গৈছে মনৰ সংশয় কিন্তু ভগৱন্তই অৰ্জুনক কৈ থৈ গৈছিল যে তুমি শুনিব লাগিব শুনি তুমি যোৱা আগবাঢ়ি জ্ঞানৰ জৰিয়তে তোমাৰ মনৰ সংশয়বোৰ দূৰ কৰি তুমি কৰ্ম মাৰ্গেৰে এতিয়া যোৱা এই যে আমি কওঁ ভক্তি মাৰ্গ কৰ্ম মাৰ্গ সাধনা বুলি যে আমি কওঁ সেই তাত এই কথাটো তাত সংযোজন হৈ থাকে সেই আৰম্ভ হয় বাক্যৰ শৰণেৰে অৰ্থাৎ আপুনি শুনিবও লাগিব আপুনি ক'বও লাগিব এতিয়া বহু সংখ্যকে এই কথাষাৰ কয় যে এই ভাগৱত পাঠ কৰি আছে ভাগৱত শুনিনো সি কিমান ভাল হৈছে এই প্ৰাৰ্থনা গাই আছে বৰ একেবাৰে নামে মূৰত ধৰিছে ই নাম গাই কিডাল কৰিছে সমালোচনা কৰে হয়নে বেছিকৈ এতিয়া ময়ে বেছিকৈ এইটো ব্যক্তিগত কথা আমিয়ে যেতিয়া ঈশ্বৰৰ কথা বেছিকৈ ক'বলৈ আৰম্ভ কৰিছে আমাকে আক্ৰমণ কৰিছে এইগৰাকী ভগৱানৰ বাহিৰে ক'বলগীয়া একো নাই নেকি গুৰুজনাৰ বাহিৰে ক'বলগীয়া একো নাই নেকি বুলি আমাক কয় কিন্তু এই ভগৱন্তৰ কথাত ইয়াত যে এটা সুকীয়া মাদকতা আছে ইয়াত যে এটা প্ৰাপ্তি আছে মানুহ হিচাপে আমি যে আপুনি মই